সহায়ক গোটসমূহক পৰিচালনা কৰাৰ মূল আধাৰ পঞ্চসূত্ৰ। 1 নম্বৰ আছে সাপ্তাহিক সভা। আত্মসহায়ক গোটসমূহে নিয়মীয়াকৈ প্ৰতি সপ্তাহত জমা পাতিব লাগে। 2 নম্বৰত সাপ্তাহিক পঞ্চম। 25 জন সদস্যই এই সভাত নিয়মীয়াকৈ পঞ্চম কৰিব লাগে। 3 নম্বৰত নিয়মীয়া আভ্যন্তৰীণ ঋণ। আত্মসহায়ক গোটসমূহে সঞ্চিত পুঁজিৰ পৰা গোটৰ সদস্যসকলৰ ঋণৰ জৰুৰী আৱশ্যকতা পূৰাব লাগিব। 4 নম্বৰত নিয়মীয়াকৈ ঋণ পৰিশোধ। আত্মসহায়ক গোটৰ সদস্যসকলে নিয়মীয়াকৈ ঋণ পৰিশোধ লাগে। 5 নম্বৰত হিচাপ ৰক্ষা। নিয়মীয়াকৈ বৰ্তমান সময়লৈকে হিচাপৰ সবিশেষ লিপিবদ্ধ কৰিব লাগিব। 6 নম্বৰত স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা। মুকলিত শুচি নকৰা, পুষ্টিহীনতাত নভোগা, অনাময় শৌচালয়ৰ ব্যৱস্থা থকা, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা থকা আৰু ব্যক্তিগতভাৱে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি যত্ন লোৱা। 7 নম্বৰত শিক্ষা বিদ্যালয় 1% নামভৰ্তি কৰা আৰু বিদ্যালয় এৰি নহাটো নিশ্চিত কৰা। শিক্ষা ঋণৰ ওপৰত অগ্ৰাধিকাৰ প্ৰদান কৰা। বিদ্যালয় ব্যৱস্থাপনা সমিতি থকা বিদ্যালয় কাৰ্যসূচীসমূহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা। 8 নম্বৰত পঞ্চায়তীৰাজ অনুষ্ঠানৰ সৈতে সক্ৰিয়ভাৱে জড়িত হোৱা। পঞ্চায়তীৰাজ অনুষ্ঠানৰ কাৰ্যসূচীসমূহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব লাগে। 9 নম্বৰত আঁচনিসমূহৰ সুবিধা লাভ কৰিব পৰা অধিকাৰ। বীমা আৰু পেন্সন আঁচনিৰ সুবিধা লাভ কৰাৰ ব্যৱস্থা। সামাজিক সুৰক্ষা আঁচনি, শস্য ঋণ, মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিশ্চিত নিয়োগ আইনৰ সুবিধা। শৌচালয়ৰ ব্যৱস্থা যাতে লাভ কৰিব পাৰে তাৰ বাবে জিলাৰ সংশ্লিষ্ট বিভাগ, উন্নয়ন খণ্ডৰ কৰ্মী বিষয়াৰ সমন্বয়ত এই সুবিধাসমূহত প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। 10 নম্বৰত বহনক্ষম জীৱিকা নিৰ্বাহ। পূৰ্বৰ জীৱিকা নিৰ্বাহ পদ্ধতিৰ উৎসসমূহক শক্তিশালী কৰাৰ অতি কমেও নতুনকৈ এটা হ'লেও জীৱিকা উপাৰ্জনৰ উৎস সৃষ্টি হ'ব লাগে।